আপুনি প্ৰয়াগৰাজৰ কুম্ভ মেলালৈ যাম বুলি ভাবিছে নেকি? যদি যাম বুলি ভাবিছে তেনেহলে অনলাইন টিকট বুকিং কৰাৰ আগতে 100 বাৰ ভাবক। কিয়নো অনলাইন টিকট বুকিংৰ নামত এজেন্ট ৰূপী একাংশ দালালে চলাইছে অসাধু পেহা। একাংশই সুযোগ বুজি চলাই গৈছে অনলাইন টিকটৰ ভয়ংকৰ সিন্ডিকেট। এয়া হৈছে মৰিগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত গৌতম অনলাইন পইণ্টৰ জালত পৰি প্ৰবঞ্চনাৰ বলি হোৱা কুম্ভ মেলালৈ যাম বুলি ভবা এটা ভক্তপ্ৰাণ দলৰ কাহিনী। অনলাইন টিকট দি টকা লোৱা গৌতম অনলাইন পইণ্টৰ প্ৰবঞ্চকগৰাকীয়ে স্বীকাৰ কৰিব নোখোজে কেমেৰাৰ আগত। ভুক্তভোগী দলটোৱে অৱশেষত কাষ চাপে মৰিগাঁও আৰক্ষীৰ। ঘটনাৰ বিৱৰণ মতে 29 জানুৱাৰীত মৰিগাঁৱৰ পৰা কুম্ভ মেলালৈ যাম বুলি ভবা 6জনীয়া এটি দলে মৰিগাঁও ষ্টেট বেংকৰ বিপৰীতে থকা গৌতম অনলাইন পইণ্টত কামাখ্যাৰ পৰা প্ৰয়াগৰাজলৈ 6জনৰ অহা যোৱাৰ বাবদ ব্ৰহ্মপুত্ৰ মেইলত 3AC টিকট ক্ৰয় কৰে প্ৰায় 42,000 টকাৰে, যাৰ প্ৰকৃত মূল্য হয় প্ৰায় 19,000 পৰা 20,000 টকা। ভুক্তভোগী যাত্ৰী কেইগৰাকীয়ে মৰিগাঁও চহৰৰ কেইবাখনো অনলাইন কেফেত খবৰ কৰাত ওলাই পৰে টিকটৰ প্ৰকৃত মূল্য। এনেদৰে মৰিগাঁৱত দীৰ্ঘদিন ধৰি গৌতম অনলাইন পইণ্ট নামৰ প্ৰতিষ্ঠানখনে বিভিন্ন যাত্ৰীসকলক ৰামঠগন দিয়া ঘটনাটো নতুন নহয়। আচলতে এই কেফেসমূহক নিয়ন্ত্ৰণ কৰিব কোনে, নাকি লগাব কোনে? এয়া এক লাখটকীয়া প্ৰশ্ন। মই শ্ৰী প্ৰদীপ চন্দ্ৰ বিশ্বাস আৰু মোৰ লগতে মোৰ ভাইটি নিখিল চন্দ্ৰ সৰকাৰ আমি কুম্ভমেলা টিকেট চাবলৈ আহিছিলোঁ। অহাৰ পিছত কৈছে টিকেট মানে খুব কম আছে, আপোনালোকে ইমাৰ্জেঞ্চি কৰক। তাৰপিছত কৈছে টিকেটটো চালোঁ, কৈছে আপোনালোকৰ এভেইলেবল আছে কিন্তু বেলেগত নাপায়, ব্ৰহ্মপুত্ৰ মেলত পাব। ব্ৰহ্মপুত্ৰ মেল মানে কামাখ্যা টু প্ৰয়াগৰাজ। তাৰপিছত ক'লোঁ যে তেতিয়াহ'লে কিমান হ'ব? তেতিয়া কৈছে আপোনালোকে AC মানে হ'ব, হ্যাঁ 3 টায়াৰ নহয়, হ্যাঁ AC হ'ব, 3 হ'ব। তাৰপিছত মানে আমি ক'লোঁ যে ঠিক আছে আমি অলপ সময় লওঁ। কৈছে নাই সময় নাই, যদি কাটে এতিয়াই কাটক। লগে লগে আমি ঘৰত ফোন কৰি আমি ডকুমেণ্টছ কেইটামানে মোবাইলত হোৱাটছএপত আনিলোঁ। আনাৰ পিছত তেখেতে মানে চাই আমাক এইটোৱে কৈছে যে আপোনালোকৰ এজনৰ কিন্তু হেৰি হ'ব 3,500কৈ হ'ব। কৈছে ইমানটো নালাগে। কৈছে নাই 3,500 টকা লাগিব, এইটো এতিয়া আপোনাৰ চব GST লাগি 3,500কৈ হৈছে। তো আমি আছিলোঁ 6জন। 6জনৰ যেতিয়া হেৰি হ'ল তেতিয়া টিকেট কনফাৰ্ম কৰি দিলে যে আপোনাৰ হেৰি হ'ব RSC হ'ব গোটেইকেইটা, হ্যাঁ। কিন্তু এতিয়াতো যোৱাটো আপোনালোকে কনফাৰ্ম কৰি দিম, হ্যাঁ। আহাটো কিন্তু RSCতে আহিব লাগিব। সেইটো পিছত হয় নহয় আমি নাজানো। তাৰপিছত কৈছে ঠিক আছে RSC যদি হয় কনফাৰ্ম কৰি দিবা, তো কনফাৰ্ম কৰি দিম। পিছত মানে আমি টিকেট যেতিয়া হেৰি হ'ল সেইটো ওলালে, আমাৰ হেৰি হ'ল আপ ডাউন হেৰি কৰিলে। প্ৰথম যোৱাটো 6জনৰ হ'ল হেৰি 19,220, কিন্তু আমাৰ পৰা হেৰি কৰিলে তেখেতে ডাইৰেক্ট মানে 3,500কৈ ল'লে। 3,500কৈ লৈ আমাৰ আপ ডাউন 6জনৰ 12টা হ'ল টিকেট। তাতে আমাৰ 42,000 আমি কেছ মানে লগে লগে মানে অনলাইনত দিলোঁ 20,000, তাৰপিছত কেছ দিছোঁ আৰু 22,000, হ্যাঁ। তো কৈছে ঠিক আছে আপোনালোকে চিন্তা কৰিব নালাগে, এইটো টিকেটটো মানে হেৰি হ'ব, আপোনালোকে যাওঁতে মানে আমি কনফাৰ্ম কৰি দিম। যে ঠিক আছে আমি গ'লোঁ। তাৰপিছত পিছদিনাখন মানে আমি আকৌ চিন্তা কৰিলোঁ আমাৰ 3 ৰাতি থাকিব লাগে, মানে 19 তাৰিখে আমি ট্ৰেইনত উঠিলে 21 তাৰিখে তাত পৌঁছাই দিয়ে। 24 তাৰিখে ৰিটাৰ্ণ টিকেট আছে। 24 তাৰিখে ৰিটাৰ্ণ টিকেট থাকিলে তো আমাৰ 3 ৰাতি তাত হোল্ড কৰিব লাগে। আমি এতিয়া মোবাইলত টিভিত চালোঁ, তাত থকাটো মানে টেণ্টবিলাক পোৱা নাযায়, বহুত দাম হৈ গ'ল। দাম হোৱাৰ পিছতে আমি এতিয়া চিন্তা কৰিলোঁ যে আমি যদি তাত 1 ৰাতি থাকোঁ, তাক ফোন কৰিলোঁ মই যে প্ৰয়াগৰাজৰ পৰা যদি আমি 22 তাৰিখে যদি আমি আকৌ অযোধ্যা চাব পাৰোঁ তেতিয়া আমাৰ হোল্ড কৰিব নালাগে। কয় ঠিক আছে আপুনি আহক, হ্যাঁ, তে আমি সেইটো চাই দিম, পাব আপোনালোকে প্ৰয়াগৰাজৰ পৰা অযোধ্যাৰ টিকেটটো পাব। তো এইটো কথা কোৱাৰ পিছতে কালি আমি আহিলোঁ আৰু আমাৰ লগৰ যিবিলাক আছে টিকেট কাটিছে একেদিনাই ব্ৰহ্মপুত্ৰতে টিকেট কাটিছে, বেলেগ কাউণ্টাৰত কাটিছে। তেখেতৰ মাত্ৰ হৈছে আপোনাৰ 1,480 টকা টিকেট, GST লগাই 1,500 কিমান টকা হৈছে আৰু, হ্যাঁ। তো ইমানটো হ'ব নালাগে। তাৰপিছত আমি এই আমাৰ
বিহুতলীৰ ওচৰত পদুম পুখুৰী তাত এটা কম্পিউটাৰ আছে আমি তাত গ'লোঁ যোৱাৰ পিছত তেখেতৰ টিকেটটো দেখালোঁ টিকেটটো দেখাব শিকিছে এইটো এনেকুৱা হ'ব নোৱাৰে তেতিয়ালৈকে অলৰেডি পইচা ল'লে পইচাটো আমি লগে লগে আমি 42,000 দিলোঁ 6 জনৰ আপ ডাউন 12 জনৰ আৰু কিমান হ'ব লাগে বুলি কৈছে তাত তেখেতে কৈছে যে আপোনালোকৰ 19,000 হ'ব 19,000ৰ ওপৰত নহয় আৰু আমাৰ টিকেটটো মানে তেখেতে কম্পিউটাৰত হেৰি কৰি দেখালে যে 1480 টকা হয় পাৰ হেড এজনৰ আৰু একেটা কিমানকৈ বেছিকৈ লৈছিল এখেতে আমাৰ আমাৰ নিয়মত হ'ব লাগে হয় 3.5 লৈছে এজনৰ 3,500 কৈ লৈছে নিয়মতে হ'ব লাগে 1480 টকা হ'ব লাগে GST লগাই ধৰক 1500 হ'ব আৰু তো এইখিনি কৈ আমাক মানে যেতিয়া হেৰি কৰিলে আমাৰতো দুটা হেৰিত গ'লোঁ কম্পিউটাৰত গ'লোঁ একেই কৈছে তাৰপিছত মোৰ এই ল'ৰাটোৰ মানে বন্ধু আছে তো এই হেৰিৰ ভাগিন কৈছে কালি যে হেমেন্দ্ৰ হয় তেখেতৰ ভাগিন তেখেতক মই ফোন কৰিলোঁ তেখেতে নেটত চাই দেখিলে একেই ৰেট এটাই 3টা কম্পিউটাৰ চালোঁ 3টা একেই ৰেট হৈ আছে একেই ৰেট হোৱাৰ পিছতে আমি মাথা গৰম হৈ গ'ল যে লাগে আমাৰ পৰা 100 200 বা 300 দিব বেছি ল'ব পাৰে ইমান টকাতে বেছি ল'ব নোৱাৰে সেইকাৰণে আমি তেখেতৰ ওচৰত গুচি আহিলোঁ আমি দুজন অহাৰ পিছতে আমাৰ লগৰ এই মানুহজন আহিছিল কি হেমেন্দ্ৰ আহিছিল তেখেতক মানে কথা শুনি আমাক পাত্তাই নিদিয়ে পাত্তা নিদিয়াৰ পিছত কৈছে নাই আপোনালোকৰ যিখিনি আছে সেইখিনিয়ে আমি ৰিয়েলি কাটিছোঁ এইখিনি GSTত পইচা লাগে এজেণ্টক পইচা দিব লাগে যে আমিতো সেইবিলাকৰ কথা নাই যিটো ৰেট সেইটোৱে কাটিব নাই উল্টা পুল্টা কৰি তৰ্কাতৰ্কি কৰে পিছত ক'লে না আপোনালোকৰ টিকেটে কাটা নাই আমি এনেকুৱা যেতিয়া ক'লে টিকেট মোৰ হাতত আছে কয় টিকেট কাটা নাই এনেকুৱা মানে কৈ দিলে কৈ দিয়াৰ পিছতে যেতিয়া আমি অলপ হেৰি কৰিলোঁ যদি হেৰি হৈছে আমি আইনগত ব্যৱস্থা ল'ম আমি হয়তো ৰেলৱে য'ত ডিপাৰ্টমেণ্ট আছে তাত আমি হয়তো কেছ কৰিম নহ'লে থানাত আমি এজাহাৰ দিম আমাৰ এই হেমেন্দ্ৰই তেখেতে অলপ চুট দিয়াৰ পিছতে কৈছে হেৰি কৰক আমাৰ নালাগে আপোনালোকৰ টিকেটটো কেঞ্চেল কৰক আমি কেঞ্চেল নকৰোঁ আমি এঠাইত ধৰ্মস্থানত যাম বুলি আমি টিকেট কৰিছোঁ আমি কেঞ্চেল কৰিবলৈ অহা নাই তাৰপিছত নাই হেৰি নামানাৰ পিছত কৈছে ঠিক আছে আমি আমাৰ যিখিনি টকা গৈছে আমি টিকেট হেৰি কৰিব নালাগে আমাৰ পইচাখিনি ৰিটাৰ্ণ দিব আমাৰ 42,000 দিছোঁ গোটেই 42,000 আমাক ৰিটাৰ্ণ দিব লাগে সি মানে যেতিয়া প্ৰথম দুবাৰ না কৰিছে না কৰাৰ পিছত হেমেনে যেতিয়া অলপ দম দিছে তোমাক ইয়াৰ পৰা ওলাব নিদিম তেতিয়া আমি পুলিচ মাতি আছোঁ তেতিয়া লগে লগে সি কি কৰিছে কাউণ্টাৰৰ পৰা কেছ আমাক 42,000 ওলাই দিছে আমাক পইচাটো ওলাই দিছে কিন্তু আমি এটা দাবী তাক কৰিলোঁ আমাৰ যে যোৱা কেঞ্চেল হ'ল আমি এটা ধৰ্মস্থানত যাম আমি 6 জন মান আমি টিকেট কৰিছোঁ কিন্তু এইটো তোমাৰ জবাব দিব লাগিব কিন্তু তেতিয়া এনেকুৱা কৈ আমি কালি মানে গুচি গ'লোঁ আৰু ৰেলৰ জৰিয়তে অনুৰোধ ৰাখিছোঁ আমাক যেনেকৈ ঠগিছে আমি যেনেকৈ নহওক আমি দুজন শিক্ষক মানুহ কিন্তু এনেকুৱা মানুহ আহিব পাৰে অশিক্ষিত মানুহ আহে আৰু বহুত মানুহক ঠগিছে আমাৰ সন্মুখতে এজন 9,000 টিকেট লৈছে গতিকে আমি অনুৰোধ জনাইছোঁ যাতে এনেকুৱা প্ৰশাসনে যাতে ব্যৱস্থা লয় এনেকুৱা অন্যায়ভাৱে যাতে সিহঁতে টিকেট ক্ৰয় কৰিব নোৱাৰে আৰু আমি যিটো দেখিছোঁ তেখেতে মানে এনেকুৱা দিনত হাজাৰ মানে হেৰি কৰি আছে টকা ইনকাম কৰি আছে অবৈধভাৱে গতিকে অবৈধভাৱে এইটো যাতে বন্ধ হয় আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ যাতে এইটো মানে কাউণ্টাৰটো বন্ধ কৰি দিব লাগে যাতে এনেকুৱা দুখীয়া মানুহক হাৰাশাস্তি দি এনেকুৱা অন্যায়ভাৱে পইচা লোৱাটো আমি নিবিচাৰোঁ মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24